মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম টু এফআই ক্লাसेस আজি এই ভিডিওটো দশম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো আমি বহুত ছাত্ৰ-ছাত্ৰী বা অভিভাৱকসকলে মানে দমদাত পঢ়ি আছিল যে মেট্ৰিক পৰীক্ষা হ'ব নে নহয় ইয়াৰ ওপৰত মই ইয়াৰ আগতে 2-3টা ভিডিও বনাইছিলো যে মেট্ৰিক পৰীক্ষা হোৱা নহৱাক লৈ বা মেট্ৰিক পৰীক্ষা কেনে ধৰণে পাতিব বা হ'ব নে নহয় বা ইয়াত কি নতুন ধৰণে অবছৰ মেট্ৰিক পৰীক্ষা হ'ব সেই বিষয়ে আমি ইয়াৰ আগৰ ভিডিওবিলাকত আলোচনা কৰিছিলো গতিকে তোমালোকে যদি সেই ভিডিওখিনি চোৱা নাই মই ডেসক্ৰিপচনত লিংক দি দিছো তোমালোকে তাত ক্লিক কৰি ভিডিওখিনি চাব পাৰিবা তেতিয়া মেট্ৰিক পৰীক্ষা কেনে ধৰণৰ নতুন পদ্ধতিৰ হ'ব সেই বিষয়ে তোমালোকে সবিশেষ জানিব পাৰিবা আজিৰ এই ভিডিওটোত এইখিনি কথা ক'বলৈ ওলাইছো যে আমাৰ সেৱাই কি কৰিলে এইবাৰ মেট্ৰিক পৰীক্ষাৰ কাৰিকুলাম আৰু সিলেবাসটো প্ৰকাশ কৰিছে সিলেবাস প্ৰকাশ কৰিছে মানে তোমাৰ কি বুজি পালা যে মেট্ৰিক পৰীক্ষা 100% হ'বয়ে আগতে যেনেকুৱাকে সিলেবাস আছিল এবাৰ অলপ ব্যতিক্ৰম হৈছে সিলেবাসটো গতিকে তোমালোকে আৰু ভালদৰে পঢ়িব লাগিব মেট্ৰিক পৰীক্ষাত ভাল নম্বৰ পাব হলে আৰু ভালদৰে প্ৰিপাৰেচন কৰিব লাগিব তোমালোকে আৰু কেনেকুৱাকৈ সেৱাই নতুনকৈ হেৰি কৰিছে যে তোমালোকৰ কিছুমান বিষয় সাবজেক্টৰ কিছুমান অধ্যায় তোমালোকৰ কি কৰিছে ডিলিট কৰি দিছে মেট্ৰিকৰ কাৰণে নালাগে কিছুমান এনেকুৱা কৰিছে যে সাপোজ গণিতৰে ধৰি লৈছে গণিতৰ তোমাৰ এটা অধ্যায়ৰ দুটা অনুশীলনী লাগে পিছৰ দুটা অনুশীলনী নালাগে এনেকুৱা ধৰণৰ কিছুমান নতুন বস্তু তাত সোমাই দিছে বা সিলেবাসটো অলপ মানে পৰিৱৰ্তন কৰিছে গতিকে তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা মই প্ৰতিটো বিষয়ৰে সিলেবাসটো ধুনীয়াকৈ তোমালোকক বুজাই দিম আৰু তোমালোকে যদি চেনেলটো নতুনকৈ চাই আছা তেনেহলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো দবাই দিবা যাতে পৰৱৰ্তী ভিডিওবোৰ তোমালোকে স্ক্ৰীনত আগত গৈ পায় আৰু এই ভিডিওটো তোমালোকৰ স্কুল গ্ৰুপ হওক বা বন্ধু বান্ধৱীৰ গ্ৰুপত হওক শেয়াৰ কৰি দিবা যাতে তেওঁলোকে এই গটেখিনি কথা জানি বুজি তেওঁলোকে কেনেদৰে প্ৰিপাৰেচন কৰিলে আগন্তুক মেট্ৰিক পৰীক্ষাত ভাল ফলাফল দেখুৱাব পাৰিব সেই বিষয়ে তেওঁলোকে যাতে গম পায় গতিকে ভিডিওটো শেয়াৰ কৰি দিবা আছো আমি কি ইয়াত নতুন পৰিৱৰ্তন কৰিলে বা সিলেবাসটো কেনে ধৰণৰ হৈছে আমি এফালৰ পৰা চাই যাওঁ নমৰ ছাত্ৰ-ছাত্ৰীসকল এইখনে হৈছে এবাৰৰ তোমালোকৰ ক্লাছ 9 আৰু 10ৰ কাৰিকুলাম আৰু সিলেবাস ইয়াত লিখা আছে চোৱা 2024-25 শিক্ষাবৰ্ষৰ বাবে ক্লাছ 9 and 10ৰ সেৱাই প্ৰকাশ কৰিছে এইখন তাৰ পিছত তোমালোকৰ চোৱা এখন নটিফিকেশন আছে ইয়াত তোমাৰ আমি ইয়াৰ আগৰ ভিডিওত তোমালোকক জনাইছিলো যে কি নতুন প্যাটাৰ্ণত এবাৰ মেট্ৰিক পৰীক্ষা হ'ব বা আমাৰ ফাইনেল বৰ্ড মানে ক্লাছ 9 বা 10ৰ প্ৰি ফাইনেল পৰীক্ষাবোৰ হ'ব সেই বিষয়ে জনাইছিলো সেই নটিছখনে ইয়াত তোমালোকক দি দিছে ইয়াতে তোমাৰ চোৱা ইয়াতে তোমাৰ আমাৰ যিখিনি জেনাৰেল ষ্টুডেন্ট সেইখিনিৰ কাৰণে আমাৰ 5 নম্বৰ পইণ্টটো চোৱা কি লিখা আছে ষ্টুডেন্ট হ্যাভ টু সিকিউৰ পাস মার্ক ইন বোথ এমসিকিউ এন্ড ডেসক্ৰিপটিভ কুৱেশ্যন ৰেসপেক্টিভলি তাৰ মানে তোমালোকে এমসিকিউ আৰু ডেসক্ৰিপটিভত সেপাৰেটলি পাস কৰিব লাগিব তাৰ পিছত দিয়া আছে 50% অফ IA মার্ক will be added with the mark secured in MCQ and remain 50% with the mark secured in descriptive question তাৰ মানে তোমালোকৰ ইন্টাৰনেল অ্যাসেসমেন্ট মার্ক যিখিনি আছে সাপোজ তোমাৰ ইংলিশত 10 আছে তোমাৰ ম্যাথছত 10 সায়েন্সত 10 আৰু সোশ্যাল সায়েন্সত 10 আছে ইয়াৰে তোমাৰ সাপোজ কোনোবা এজন লৰাই যদি ধৰ আউট অফ 10 এ পালে তেওঁৰ 5 নম্বৰ ডেসক্ৰিপটিভত এড কৰি দিব আৰু 5 নম্বৰ তোমাৰ এমসিকিউত এড কৰি দিব কোনোবা যদি 10ৰ ভিতৰত 8 নম্বৰ পায় তেনেহলে 4 নম্বৰ তোমাৰ ডেসক্ৰিপটিভত এড হ'ব আৰু 4 নম্বৰ তোমাৰ কি হ'ব এমসিকিউত এড হ'ব তাৰ পিছত তোমাৰ দিয়া আছে ইন দ্যাট কেস পাস মার্ক ফর এমসিকিউ পোরশন শ্যাল বি 13 পাস মার্ক ফর IA ইন এমসিকিউ শ্যাল বি 2 and similar for descriptive question portion also তাৰ মানে তোমাৰ এমসিকিউ তোমাৰ 13 নম্বৰ হ'ব লাগিব আৰু ডেসক্ৰিপটিভতো তুমি 13 নম্বৰ পালে পাস কৰিবা তাৰপিছত 6 নম্বৰ পইণ্টটো খুব ইম্পৰ্টেন্ট পইণ্ট এইটো the OMRs will be of 4 set that is ABCD তাৰ মানে তোমাৰ OMR ৰ যিটো সেট হ'ব সেই সেটটো তোমাৰ ABCD চাৰিটা সেটত থাকিব আমাৰ যোৱাবাৰ যিটো আছিল এটা সেটতে আছিল এবাৰ তাৰ মানে তোমাৰ চাৰিটা সেটত হ'ব তাৰ মানে তোমাৰ কুৱেশ্যন পেপাৰৰ যিটো হেৰি হেতু তোমাৰ A B C D আৰু তোমাৰ
A সিৰিজত যিখিনি কুৱেশ্যন থাকিব 1 নম্বৰৰ পৰা সেইখিনি B সিৰিজত 1 নম্বৰৰ পৰা নাথাকে ঠিক তেনেদৰে C সিৰিজতো সেইখিনি 1 নম্বৰৰ পৰা নাথাকে বা D সিৰিজতো না তাৰ মানে কুৱেশ্যন মানে নাম্বাৰিং বিলাক কুৱেশ্যনৰ বেলেগ বেলেগ হ'ব সেট অনুযায়ী কিন্তু ওভাৰঅল কুৱেশ্যন পেপাৰ 4টা সেটৰে কুৱেশ্যনখিনি একে থাকিব কিন্তু মানে সিৰিয়েল নাম্বাৰ ওয়াইজত কুৱেশ্যনটো বেলেগ বেলেগ নাম্বাৰ হ'ব তাৰপিছত তোমাৰ 7 নম্বৰটো দিয়া আছে যে তোমাৰ যোৱাবাৰ যেটো আমাৰ বহুখিনি কি হৈছিল যে কিতাপৰ বাহিৰৰ পৰা দিছে বা বনাই প্ৰশ্ন দিছে হেলৈ গণ্ডগোল হৈছিল অলপ গতিকে ইয়াৰ সেইকাৰণে তোমাৰ 7 নম্বৰ 8 নম্বৰ 9 নম্বৰ পইণ্টটো কেইটাৰ অৰ্থটো এইখিনিয়ে যে তোমালোকৰ কি হ'ব যে কনসেপ্ট বেস কুৱেশ্যন আহিব বা তোমালোকৰ দুই এটা পেছেজ মানে কিতাপত নথকা পেছেজ আহিব তারপরে সিহঁতে কিছুমান কুৱেশ্যন বনাই দিব কনসেপ্ট ওয়াইজ কুৱেশ্যন গতিকে সেইবোৰ হেনেকুৱা ধৰণৰ বস্তু তোমালোকক চাবলৈ দিছে তাৰ মানে যেটো হয়তো কিতাপত ডাইৰেক্ট নাথাকিব পাৰে গতিকে এইখিনি কথা আমি আগৰ ভিডিওটো কৈছিলো ইয়াৰ পিছত তোমালোকৰ এইটো সিলেবাসৰ হেৰি দিয়া আছে তাৰ পিছত তোমালোকৰ এইখিনি খুব ইম্পৰ্টেন্ট কথা হয় ইয়াত তোমালোকৰ কোনটো বিষয়ত পাস টোটাল নম্বৰ কিমান আছে থিওৰি কিমান আছে প্ৰ্যাকটিক্যাল কিমান আছে পাস কৰিব কিমান নম্বৰ লাগিব সেইখিনি কথা দিয়া আছে ইয়াত চোৱা তোমাৰ 1 নম্বৰত MIL-ত তোমাৰ থিওৰিত 100 মাৰ্ক আছে আৰু তাতে পাস কৰিব ললে তুমি 30 পাব লাগিব তাতে ইংলিশত তোমাৰ থিওৰিত আছে 90 আৰু ইন্টাৰনেল অ্যাসেসমেন্ট আছে 10 নম্বৰ গতিকে তুমি থিওৰিত 27 পালে পাস কৰিব পাৰিবা আৰু ইন্টাৰনেল অ্যাসেসমেন্টত তোমাৰ 3 নম্বৰ পাব লাগিব ঠিক তেনেদৰে জেনাৰেল সায়েন্স জেনাৰেল ম্যাথছ আৰু সোশ্যাল সায়েন্সতো একে ধৰণৰ তোমাৰ 90 থিওৰি আৰু 10 নম্বৰ ইন্টাৰনেল অ্যাসেসমেন্ট গতিকে তোমাৰ 90 ভিতৰত 27 পালে পাস কৰিবা আৰু ইন্টাৰনেলত তুমি 3 পাব লাগিব তাৰপিছত তোমাৰ ইলেক্টিভ সাবজেক্টবোৰৰ যিবিলাকৰ 100 থিওৰি আছে সেইবিলাকত তোমাৰ 5 মাৰ্ক 30 আৰু যিবিলাকত তোমাৰ 90 আছে তাত 5 মাৰ্ক 27 আৰু ইন্টাৰনেলত কিন্তু 3 পাব লাগিব আমাৰ প্ৰতিটো বিষয়ৰ কোনটো টপিক বা অধ্যায় আমাক মেট্ৰিকত নালাগে সেই বিষয়ে আমি অধ্যায় অনুযায়ী চাও ইয়াৰ পিছত তোমালোকৰ চোৱা এইখন হৈছে ৰিভাইজ সিলেবাস অফ ম্যাথমেটিক্স ক্লাস 10 দশম শ্ৰেণীৰ গণিত বিষয়ৰ সিলেবাস হয় এটো আমাৰ ইয়াত তোমাৰ 4 মাৰ্ক 10 থাকিব 100 থাকিব থিওৰি 90 আৰু ইন্টাৰনেল অ্যাসেসমেন্ট 10 আছে আৰু 5 মাৰ্ক হৈছে তোমাৰ ৰিটেন এক্সামত আৰু লিখি তুমি 27 নম্বৰ পাব লাগিব এতিয়া চোৱা ইয়াত কিছুমান ইয়াত কি কৰিছে নালাগাও আছে সেইখিনি ইয়াত লিখি দিয়া আছে ধুনিয়াকৈ চোৱা আমাৰ ৰিভিজন চেপ্টাৰ অৰ্থাৎ পুনৰ আলোচনা বুলি যেটো আছে তাৰে আমাৰ তোমাৰ পাৰ্ট 1 আৰু পাৰ্ট 2 টো লাগিব পাৰ্ট 3 টো নালাগে আৰু এই দুটা বস্তু 6 মাহ আহিলে বা মেট্ৰিক পৰীক্ষাত তোমালোকৰ আহিব ভালদৰে চাই লোৱা এটো তোমাৰ পাৰ্ট 3 টো নালাগে পুনৰ আলোচনাৰ 3টা খণ্ড আছে প্ৰথম খণ্ড দ্বিতীয় খণ্ড আৰু তৃতীয় খণ্ড তৃতীয় খণ্ডটো নালাগে অকল প্ৰথম আৰু দ্বিতীয় খণ্ড লাগিব তাৰ পিছত তোমালোকৰ চোৱা 1 নম্বৰ অধ্যায় অৰ্থাৎ বাস্তৱ সংখ্যা বুলি এটা প্ৰথম চেপ্টাৰটো আছে তাৰ তোমাৰ গোটেইটো চেপ্টাৰ কি লাগিব মেট্ৰিকতো আহিব আৰু হাফ ইয়াৰলিতো আহিব তাৰ পিছত তোমাৰ 2 নম্বৰ অধ্যায় বহুপদ গোটেইখিনি চেপ্টাৰ গোটেইকিটা অনুশীলনী লাগিব তাৰে তাৰপিছত 3 নম্বৰৰ তোমাৰ কি আছে গোটেইখিনি দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰ বুলি চেপ্টাৰটো তাৰে গোটেইখিনি তোমাৰ লাগিব তাৰপিছত তোমাৰ দ্বিঘাত সমীকৰণ 4 নম্বৰ অধ্যায় ইয়াৰো তোমাৰ গোটেইখিনি লাগিব তাৰপিছত তোমালোকৰ 5 নম্বৰ এৰিথমেটিক প্ৰগ্ৰেছন ইয়াৰে তোমাৰ গোটেইখিনি লাগিব ইয়াত তোমাৰ যোৱাবাৰ আমাৰ সাগে এটা হেৰি নালাগিছিল কিন্তু এবাৰ হেতু বস্তু দি দিছে তাৰপিছত তোমাৰ ত্ৰিভুজ চেপ্টাৰটোৰ তোমাৰ 6.4 ইউনিট 6.4 আৰু এক্সাৰসাইজ 6.3 লৈকে লাগিব অৰ্থাৎ অনুশীলনী 6.3 লৈকে তোমাৰ লাগিব তাৰ পিছত যেগিটা অনুশীলনী আছে হেগিটা তোমাৰ মেট্ৰিকৰ কাৰণে নালাগে আৰু হাফ ইয়াৰলিটো নালাগে তাৰ পিছত তোমাৰ স্থানাংক জ্যামিতি গোটেই চেপ্টাৰটো লাগিব তাৰ পৰা একো ডিলিট কৰা নাই তাৰ পিছত তোমাৰ ত্ৰিকোণমিতিৰ পৰিচয় তোমাৰ গোটেই চেপ্টাৰটো লাগিব কোনো এটা অনুশীলনী তাৰ পৰা বাদ দিয়া নাই তাৰ পিছত 9 নম্বৰ চেপ্টাৰটো যে আছে 9 নম্বৰ চেপ্টাৰটো তোমাৰ টোটালি তোমাৰ কি কৰিছে অমিট কৰিছে
এইটো বাদ দিছে এইটো মেট্ৰিকৰ কাৰণে তোমালোকে চাব নালাগে তাৰ আৰু হাফ ইয়াৰলিটো নাহে সেইটো তাৰপিছত তোমালোকৰ 10 নম্বৰ আছে সাৰ্কলছ এই গোটেই চেপ্টাৰটো লাগিব তোমালোকৰ ইয়াৰ পৰা তোমাৰ কোনো এটা অনুশীলনী ডিলিট কৰা নাই তাৰপিছত তোমাৰ 11 নম্বৰ চেপ্টাৰ অংকনটো তোমাৰ কি আছে চোৱা আপ টু ইউনিট 11.2 অৰ্থাৎ দ্যাট ইজ আপ টু এক্সাৰসাইজ 11 মানে আমাৰ দুটা তাতে অনুশীলনী আছে তাৰে এটা অনুশীলনী লাগিব সেইটো হৈছে 11.1 অনুশীলনীটো লাগিব তাৰপিছত তোমালোকে ইয়াত চাবাছো ইয়াৰ এটা আমাৰ এবাৰ ব্যতিক্ৰমী ধৰণত বস্তু যে যোৱাবাৰ আমাৰ মাৰ্ক এলটমেন্টটো আছিল তাৰ মানে কোনটো চেপ্টাৰৰ পৰাই মেট্ৰিকত কিমান নম্বৰ আহিব বা হাফ ইয়াৰলিত কিমান নম্বৰ আহিব সেই বস্তুটো আছিল কিন্তু এইবাৰ সেই বস্তুটো দিয়া নাই এটো এটা মানে অলপ জটিল ধৰণৰ কথাই হৈ গ'ল কাৰণ আগতে আমি ধৰ বাস্তৱ সংখ্যাৰ পৰা বা বহুপদৰ পৰা কিমান নম্বৰ আহিছিল সেই অনুপাতে অলপ আইডিয়া এটা কৰি পঢ়িব পাৰিছিল কিন্তু এইবাৰ সেই বস্তুটো কিন্তু ইয়াত দিয়া নাই ইয়াত তোমাৰ যে ৰাইট চিন দিছে তাৰ মানে যেগিটা তোমাৰ হাফ ইয়াৰলিৰ তলত ৰাইট চিন দিয়া আছে সেইগিটা তোমাৰ হাফ ইয়াৰলি অৰ্থাৎ 6 মাহিলী পৰীক্ষাত আহিব বাকি তোমাৰ যেখিনি তোমাৰ HSLC এক্সামত ৰাইট চিন দিয়া আছে আমাৰ গোটেইকিটাই আছে 9 নম্বৰ চেপ্টাৰ বাহিৰে গোটেইকিটা মেট্ৰিকত আহিব গতিকে এটো এটা মানে অলপ ল'ৰা ছোৱালী কনফিউজত পেলাব যে কোনটো চেপ্টাৰৰ পৰা কিমান নম্বৰ আহিব সেই কথাখিনি কিন্তু এবাৰ আমাৰ সিলেবাসত বা কাৰিকুলামখনত দিয়া নাই নেক্সট তোমালোকে চোৱা ম্যাথছৰ 12 নম্বৰ চেপ্টাৰটো এৰিয়া ৰিলেটেড টু সাৰ্কল বৃত্ত সম্বন্ধীয় কালি ইয়াৰে তোমাৰ 12.2 অনুশীলনী লাগিব তাৰ পিছৰখিনি নালাগে আমাৰ তাৰ মানে 12.1 আৰু 12.2 অনুশীলনী লাগিব তাৰ পিছত যেগিটা অনুশীলনী আছে হেগিটা আমাৰ নালাগে তাৰ পিছত তোমাৰ 13 নম্বৰ সাৰফেস এৰিয়া এণ্ড ভলিউম পৃষ্ঠকালি আৰু আয়তন ইয়াৰে তোমাৰ দুটা অনুশীলনী লাগিব 13.1 আৰু 13.2 তাৰ পিছৰ কেইটা অনুশীলনী আমাক নালাগে তাৰ পিছত আমাৰ 14 নম্বৰ আছে পৰিসংখ্যা ইয়াৰে তোমাৰ 14.3 অনুশীলনী লাগিব মানে আমাৰ 14.1 14.2 আৰু 14.3 অনুশীলনীটো লাগিব তাৰ পিছৰখিনি নালাগে তাৰ পিছত তোমাৰ probability সম্ভাৱিতা আছে সম্ভাৱিতাৰ গোটেই চেপ্টাৰটোৱে আমাক কি মেট্ৰিকৰ বাবে প্ৰয়োজন আছে ইয়াৰে তোমাৰ চোৱা আমাৰ বৃত্ত সম্বন্ধীয় কালিটো 6 মাহিলী পৰীক্ষাটো নাহে আৰু পৃষ্ঠকালি আৰু আয়তন অধ্যায়টো 6 মাহিলীত নালাগে আৰু পৰিসংখ্যাটো 6 মাহিলীত নালাগে আৰু সম্ভাৱিতাটো 6 মাহিলীত নালাগে ইয়াত তলত লিখি দিয়া আছে চোৱা স্টাৰ মাৰ্কস চেপ্টাৰ 9 ইজ টোটালি এক্সক্লুডেড ফ্ৰম দা সিলেবাস তাৰ মানে 9 নম্বৰ অধ্যায়টো মানে সম্পূৰ্ণৰূপে কি কৰিছে সিলেবাসৰ পৰা বাহিৰ কৰি দিয়া হৈছে আৰু চাব পৰা এইটো যে চোৱা মই যে অলপ আগতে ক'লো যে আমাৰ লেসন ওয়াইজত কিমান নম্বৰ আহিব হেতু বস্তু তাতে এবাৰ লেখা না যোৱাবাৰ সিলেবাসটোত লিখা আছিল কিন্তু এইবাৰখনত নাই ইয়াৰ এটা স্টাৰ মাৰ্ক দি দিছিল চোৱা তোমালোকে কুৱেশ্যনছ ফ্ৰম ইচ ইউনিট অবলিক লেসন উইল কেৰি মাৰ্ক 2 to 10 তাৰ মানে প্ৰতিটো অধ্যায়ৰ পৰাই 2ৰ পৰা 10ৰ ভিতৰত নম্বৰ আহিব তাৰ মানে মিনিমাম এটা অধ্যায়ৰ পৰা 2 নম্বৰ আহিব পাৰে আৰু ম্যাক্সিমাম আহিলে 10 নম্বৰ আহিব কিন্তু কোনটোৰ পৰা কিমান আহিব সঠিককৈ আমাৰ এবাৰ সিলেবাসখনত কিন্তু দিয়া নাই এই বস্তুটো নেক্সট তোমালোকৰ এখন হৈছে তোমালোকৰ সায়েন্সৰ জেনাৰেল সায়েন্স বিজ্ঞানৰ তোমাৰ কৰ পৰা কিমানটো কোৰ চেপ্টাৰ আহিব হেখিনি ইয়াৰো তোমাৰ টোটাল মাৰ্ক 100 থিওৰি 90 আৰু তোমাৰ ইন্টাৰনেল 10 নম্বৰ আছে পাস মাৰ্ক ৰিটেনত 27 ইয়াতে চোৱা তোমাৰ এখন যদি তুমি চোৱা গোটেইকিটা চেপ্টাৰৰ গোটেইখিনি বস্তুই লাগিব ইয়াত কোনো তোমাৰ কি কৰা নাই টপিক ডিলিট কৰা নাই ইয়াত তোমাৰ আমাৰ কিতাপখনত 16টা চেপ্টাৰ আছে এইবাৰ গোটেই 16টা চেপ্টাৰৰ পৰা প্ৰশ্ন আহিব তাৰে কোনো এটা টপিক কিন্তু এইবাৰ ডিলিট কৰা নাই তোমালোকে চোৱা ইয়াৰে তোমাৰ 1 নম্বৰ 2 নম্বৰ 6 মাহিলী পৰীক্ষাৰ আহিব 5 নম্বৰটো 6 মাহিলী পৰীক্ষাৰ আহিব 6 নম্বৰটো 6 মাহিলী পৰীক্ষাৰ প্ৰশ্ন আহিব তাৰ পৰা 7 নম্বৰটোৰ পৰা আহিব 9 নম্বৰটোৰ পৰা আহিব 10 নম্বৰটোৰ পৰা আহিব 11 নম্বৰ আৰু 14 নম্বৰ এইগিটা তোমালোকৰ কি হ'ব 6 মাহিলী পৰীক্ষাত লাগিব বাকি গোটেই 16টা অধ্যায় তোমাৰ কি হ'ব মেট্ৰিক পৰীক্ষাত কিন্তু লাগিব আৰু ইয়াতো সেই কথাটো লিখি দিয়া আছে যে তোমাৰ প্ৰতিটো লেসনৰ পৰাই তোমাৰ 2ৰ পৰা 10ৰ ভিতৰত নম্বৰ
থাকিব নেক্সট তোমালোকৰ এইখন হৈছে তোমালোকৰ এডভান্স মেথছৰ সিলেবাস এডভান্স মেথছৰ তোমালোকৰ ইয়াত চোৱা কোনো এটা চেপ্টাৰৰ পৰা তোমালোকৰ কি কৰা নাই কোনো এটা টপিক ডিলিট কৰা নাই গোটেইখিনিয়ে তোমাৰ অৰ্থাৎ তোমাৰ 9টা অধ্যায় আছে এডভান্সত সেই 9টাই লাগিব আমাৰ ইয়াতো প্ৰেক্টিকেল বা ইন্টাৰনেল এসেসমেন্ট 10 নম্বৰ আছে থিওৰি 90 নম্বৰ আৰু তোমাৰ 6 মাহিলী পৰীক্ষাৰ বাবে প্ৰয়োজনীয় চেপ্টাৰ কেইটা হৈছে সংহতি জটিল সংখ্যা অখণ্ড সংখ্যাৰ পাটিগণিত দ্বিঘাত সমীকৰণ ঘাতাংকৰ প্ৰয়োগ এইকেইটা তোমাৰ 6 মাহিলী পৰীক্ষাত লাগিব বাকি গোটেই 9টা চেপ্টাৰৰ পৰা প্ৰশ্ন আহিব আৰু কোনো এইখন হৈছে তোমালোকৰ ইংলিছৰ সেকেন্ড ল্যাঙ্গুৱেজ ইয়াতো তোমাৰ 90 থিওৰি আৰু 10 ইন্টাৰনেল এসেসমেন্ট আছে ইয়াত চোৱা সেকশন 8 তোমাৰ ৰিডিং comprehension 2 prose pages on seen another unseen writing translation substance writing prose এইখিনি তোমাৰ দিয়া আছে তাৰ মানে আমাৰ পেছেজ এটা তোমাৰ কিতাপৰ পৰা আহিব আৰু এটা আনসিন আহিব তাৰ পিছত এইখিনি সিলেবাস তোমালোকে চাই লোৱা কি কি ইয়াত লাগে যেহেতু মই ইংৰাজী বিষয়ৰ শিক্ষক নহয় গতিকে ভালদৰে কথাখিনি হয়তো গম নাপাম গতিকে তোমালোকে চাই লোৱা সাইড শিক্ষক সুধিলে গম পাবা ইয়াত কিন্তু চোৱা যিবিলাক আন্ডাৰলাইন কৰা আছে ইয়াত তুমি প্ৰথমৰ পৰা চোৱা আন্ডাৰলাইন যিবিলাক কৰা আছে সেইবিলাকৰ তোমাৰ কি 6 মাহিলী পৰীক্ষাৰ আহিব সেইবিলাক বস্তু আন্ডাৰলাইন কৰা বস্তুবিলাক আৰু এইখিনি মেট্ৰিকতো আহিব তোমাৰ জানে ইয়াত চোৱা প্ৰসত তোমাৰ এ লেটাৰটো গৰ এটো 6 মাহিলী পৰীক্ষাৰ আহিব নেলসন মেণ্ডেলা এটো আহিব তোমাৰ ক্ৰুগ আহিব 6 মাহিলী পৰীক্ষাত পোয়েট্ৰি তোমাৰ এ টাইগাৰ ইন দা জু আমান্ডা এইবিলাক আহিব আন্ডাৰলাইন কৰা তোমালোকৰ এইখন হৈছে অসমীয়াৰ সিলেবাস ইয়াতে চোৱা তোমালোকৰ 6 মাহিলী পৰীক্ষাত যিখিনি আহিব তাৰ তলত ৰাইট চিন দি আছে গতিকে সেইকেইটা 6 মাহিলী পৰীক্ষাৰ বাবে চালে হ'ল তোমালোকে ইয়াৰ 100 মাৰ্ক আহিব থিওৰিয়ে গোটেইখিনি তোমাৰ 30 নম্বৰ পাব লাগিব তাৰ পিছত তোমাৰ গ্ৰুপ এ টো বাধ্যতামূলক সকলোৰে বাবে তোমাৰ চোৱা ইয়াতো কোনো ধৰণৰ টপিক ডিলিট কৰা নাই আৰু মাৰ্ক এলটমেন্টটো তোমালোকৰ দিয়া নাই গতিকে কোনটোৰ পৰা কিমান নম্বৰ আহিব কোনটো অধ্যায়ৰ পৰা হেতু সঠিককৈ জানিব পৰা নাই এবাৰ সিলেবাসত হেতু অলপ লৰা ছোৱালীক দমজাত পেলাইছে গতিকে হয়তো পৰৱৰ্তী সময়ত ব্লুপ্ৰিন্ট প্ৰকাশ কৰিব সেবাই সেই কাৰণে চাগে ইয়াত দিয়া নাই সেই বস্তুটো তোমালোকৰ এইখিনি চোৱা ভালদৰে চাই যোৱা কি কি অধ্যায় লাগিব পদ্য কি লাগিব বা উপৰঞ্চি কিতাপৰ পৰা কি লাগিব গোটেইখিনি ভালদৰে চাই যোৱা তোমালোকে ব্যাকৰণ কি কি লাগিব এইখিনি ব্যাকৰণ এই ব্যাকৰণখিনিৰ পৰা সুন্দৰ নম্বৰ মানে কেৰি কৰিব পাৰি যদি ভালদৰে এই টপিকখিনিৰ ওপৰত তোমালোকে চাই যোৱা বা শিক্ষকসকলে যদি এইখিনি ভালদৰে বুজাই দিয়ে ল'ৰা ছোৱালী গ্ৰামাৰৰ পৰা অসমত বহুখিনি নম্বৰ কেৰি কৰিব পাৰে কাৰণ আমাৰ যিখিনি ধৰ কুৱেশ্যন আহে ডাইৰেক্ট কিতাপৰ পৰা বা গদ্য পদ্যৰ পৰা সেইখিনিত অলপ লিখিলেও তাৰ মানে ফুল মাৰ্কটো পোৱা নাযায় অলপ কাৰণ বানান দুই এটা প্ৰায় ভুল হয় বা লিখনিবিলাক যদি শুদ্ধ নহয় তাৰ মানে নম্বৰ মানে ফুল নম্বৰ পোৱা নাযায় কিন্তু গ্ৰামাৰত আমাৰ শুদ্ধ লিখিলে গোটেইখিনি ধুনীয়াকৈ গটকৈ নম্বৰ পোৱা যায় এইখিনি চোৱা গ্ৰামাৰ তোমালোকে চোৱা এইবিলাক ভাৱ সম্প্ৰসাৰণ প্ৰতিবেদন আবেদন লিখা এইবিলাক ৰচনা 6 মাহিলী পৰীক্ষাতো আহিব দ্ৰুতপাঠ অপঠিত গদ্যাংশ এইবিলাক তাৰপিছত গ্ৰুপ বি বৈকল্পিক তাৰ মানে তো অপচনেল থাকে গ্ৰুপ বি তোমালোকৰ ইয়াত যিখিনি তোমালোকে বাছি লৈছা বা তোমালোক পঢ়াই বা প্ৰাচীন ভাৰতীয় শিক্ষা বিষাদ যোগ কানাই চাতুৰী ধৰ জাৰু ধৰ ভাই তাৰ ব্যাকৰণ ইয়াত কি কি আহিব এইখিনি দিয়া আছে শুধৰণি উপসৰ্গ বাক্যৰ শুধৰণি উপসৰ্গ অনুসৰ্গ এইবিলাক দিয়া আছে গতিকে তোমাৰ সাহিত্য অসমীয়া সাহিত্য চয়নিকা টেক্সটবুক তাৰপিছত ইয়াত লিখা আছে চোৱা অসমীয়া বিষয়ৰ অংশ হিচাপে সংস্কৃত গ্ৰুপ চিট ল'ব খোজা শিক্ষাৰ্থীসকলে ৰিজু ভাৰতী পুথিখন পঢ়িব লাগিব আৰু ইয়াতো লিখি দিয়া আছে প্ৰতিটো ইউনিট পাঠৰ পৰা 10 নম্বৰৰ প্ৰশ্ন আহিব এইখিনি লিখা আছে এবাৰ আমি সমাজ বিজ্ঞানৰ ক্ষেত্ৰত চোৱা সমাজ বিজ্ঞানৰ আমাৰ 4টা মানে পাৰ্ট আছে এটা হৈছে হিষ্টৰী তাত তোমাৰ 35% নম্বৰ আহিব আৰু তাৰ পৰা জিওগ্ৰাফিৰ পৰা তোমাৰ 35% নম্বৰ আহিব পলিটিক্যাল সায়েন্সৰ পৰা 10% নম্বৰ আহিব
আৰু ইকনমিক্সৰ পৰা 10% আহিব আৰু ইণ্টাৰনেল এছেছমেণ্ট 10%। তাৰ মানে আমি এনেকৈ ক'ব পাৰোঁ যে হিষ্ট্ৰীৰ পৰা তোমাৰ 35 নম্বৰ আহিব, জিঅ'গ্ৰাফীৰ পৰা ভূগোলৰ পৰাই 35 নম্বৰ আহিব আৰু পলিটিকেল ছায়েন্সৰ পৰা 10 নম্বৰ আহিব আৰু ইকনমিক্সৰ পৰা 10 নম্বৰ আহিব আৰু তোমাৰ ইণ্টাৰনেল এছেছমেণ্টৰ পৰা 10 নম্বৰ আছে। গতিকে এইখিনি তোমালোকৰ মানে সমাজ বিজ্ঞানৰ ছ'চিয়েল ছায়েন্সৰ 4টা পাৰ্টৰ পৰা নম্বৰৰ এলটমেণ্ট। ইয়াৰ পিছত তোমালোকৰ ছ'চিয়েল ছায়েন্সৰ সমাজ বিজ্ঞানৰ চিলেবাছটো চোৱা এইটো। ইয়াৰো তোমাৰ 90 নম্বৰ থিয়ৰী আছে আৰু ইণ্টাৰনেল 10 নম্বৰ আছে। তুমি থিয়ৰীত 27 পাব লাগিব। ইয়াতে চোৱা হিষ্ট্ৰী ছেকশ্যনত তোমাৰ ছেকশ্যনত হিষ্ট্ৰী আছে। গতিকে ইয়াৰ কি লাগে এইখিনি ভালদৰে চাই লোৱা তোমালোকে। ইয়াৰ 6 মাইলত যিবিলাক লাগে তাৰ আগেৰে সন্মুখেদি তোমাৰ ৰাইট চিন দিয়া আছে আৰু মেট্ৰিকৰ কাৰণে গোটেইটো পাৰ্টৰে গোটেইখিনি লাগিব। ইয়াত কোনো ধৰণৰ টপিক ইলিমিনেট কৰা নাই। গতিকে এইখিনি তোমালোকে ভালদৰে চাই যোৱা। তোমালোকে ছাৰ বাইদেউ সুধি ল'বা এইখিনি কথা যে বস্তুটো কেনেকৈ নম্বৰ আহিব বা কেনেকুৱাকৈ ইয়াৰ হয়তো ইংলিছত লিখা আছে, তোমালোকৰ বুজি পোৱাৰ অসুবিধা হ'ব পাৰে। তোমালোকে ছাৰ বাইদেউ সুধি ল'বা। তাৰপিছত তোমালোকে ভিডিঅ'টো গ্ৰুপত শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকে প্ৰত্যেকে কথাবোৰ জানে। ইয়াতো তোমালোকৰ চোৱা ইয়াত সেই একে কথাখিনি লিখা আছে যে নম্বৰ 2ৰ পৰা 10ৰ ভিতৰত প্ৰতিটো অধ্যায়ৰ পৰা আহিব। গতিকে কোনটো অধ্যায়ৰ পৰা কিমান আহিব ফিক্স ইয়াতো তোমাক দিয়া নাই। গতিকে এবাৰ ভালদৰে পঢ়িব লাগিব, কাৰণ আমাৰ নম্বৰটো অলপ যদি চেপ্টাৰ ৱাইজত জানা থাকে তেনেহ'লে আমি সেই এটা অনুমান কৰি আমি পঢ়িব পাৰোঁ, কিন্তু এইবাৰ সেই বস্তুটো দিয়া নাই।